মই উপস্থিত আছোঁ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই অঞ্চলটো হৈছে পুনিয়া অঞ্চল আৰু এই পুনিয়া অঞ্চলত কি কদৰ্য ৰূপ দেখুৱাবৰ কাৰণে মই কেমেৰা পাৰ্চন ধৰ্মক অনুৰোধ জনাম যে কি ধৰণে এই সমগ্ৰ পথছোৱা ভাঙি ছিঙি ইতিমধ্যে খহি গৈছে। ইটোৰ পাছত সিটো বিষয়া মন্ত্ৰী আহি পৰিদৰ্শন কৰি গৈছে, কিন্তু আজিলৈকে এই পৰিদৰ্শন কৰাই আছে, পথছোৱা আজিলৈকে সম্পূৰ্ণ হোৱা নাই। আৰু এই পথেৰে সমগ্ৰ যিসকল নেতা আছে সেই নেতাসকলে এই পথেৰে অহা যোৱা কৰে, কিন্তু কোনোদিনেই এই পথছোৱা যে মেৰামতি কৰিব লাগে তেনেকুৱা ব্যৱস্থা নাই। দুগৰাকীকৈ ইয়াতে ট্ৰেফিক পুলিচ ৰাখিবলগীয়া যে যান বাহন শাখাৰ আৰক্ষী ইয়াতে ৰাখিছে, ৰাখি তেওঁলোকে এই ধৰণে যান বাহন নিয়ন্ত্ৰণ কৰিবলগীয়া আছে। কেমেৰা পাৰ্চন ধৰ্মই আপোনালোকক দেখুৱাই আছে যে কি ধৰণে ইয়াতে যান বাহনৰ এই কদৰ্য ৰূপ হৈছে, আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। একাংশ যুৱক আছে, আমি তেওঁলোকৰ পৰা জানিব। অকণমান ৰ'ব নেকি? তাতে ৰুম নেকি? হয়, কি অসুবিধা হৈছে? অসুবিধা মানে দাদা চাওক, এইটো ৰাস্তা সিদিনাখন আমাৰ বাইদেৱে দেখা পালোঁ, আমাৰ নীলিমা বাইদেৱে দেখা পালোঁ, ভাল লাগিছিল। আমি যিহেতু এনি টাইম আপডাউন কৰি থাকোঁ, ৰাস্তাই 2-3বাৰ দিনত আপডাউন কৰা হয়, কিন্তু এই মুহূৰ্তলৈকে ৰাস্তাটো যিটো কদৰ্য ৰূপ, আমাৰ ধৰক যিমান স্কুলৰ ষ্টুডেণ্ট আছে বা গাড়ীবিলাকৰ তেনেকুৱা অৱস্থা দেখিছে নাই। গতিকে আমি সোনকালে ভাল হোৱাটো বিচাৰিছোঁ। পথছোৱা ভাল নোহোৱাৰ মেইন কাৰণটো এনেকুৱা লাগিছে মোৰ, যিহেতু ড্ৰেইনেজ চিষ্টেম নাই। মেইন ড্ৰেইনেজ চিষ্টেমটো যদি ঠিক হয় ইয়াতে ঠিক হ'ব, কিন্তু ইমানটো কথা নাই। আগতে আপোনালোকেও দেখা পাইছিলে ইয়াতে কিমান ধুনীয়া ড্ৰেইনেজ চিষ্টেম আছিলে, আমাৰ ইয়াতে কোনো ধৰণৰ অসুবিধা হোৱা নাছিলে। কিন্তু আজিকালি মেইন ড্ৰেইনেজ চিষ্টেমটো ছাইডত যিবিলাক দোকান পোহাৰ গঢ়ি উঠিছে, এই দোকানবিলাকেও ড্ৰেইনেজ মানে সিহঁতৰ মেইনটেইন কৰা নাই, কিন্তু ড্ৰেইনেজ চিষ্টেম মেইনটেইন কৰিবলৈ সেই বস্তুটো মেইনটেইন কৰা নাই। গতিকে আমি সেইটোৱে বিচাৰিছোঁ আৰু সোনকালে ঠিক হোৱাটো। কি ক'লে? হয়, এইটো কথা ক'ব লাগিব আপোনাৰ পৰা মই জানিবৰ কাৰণে চেষ্টা কৰিম যে আচলতে কি প্ৰশাসন বা যিসকল মন্ত্ৰী বিধায়ক আছে তেওঁলোকে একো ব্যৱস্থা কৰা নাই। আচলতে দুৰ্ভাগ্যজনক কথা, আমাৰ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, তেখেতৰ আমি ভাবিছিলোঁ যে তেখেত যেতিয়া জিকিছিলে ভাবিছিলোঁ আমাৰ এই অঞ্চলবিলাকত মানে তেওঁলোকে সঠিকভাৱে কামবিলাক কৰিব, কিন্তু দেখা পাইছোঁ যে সেয়া পখলা স্বৰূপৰ নিচিনা হৈ গ'ল। তেওঁলোকৰ যিখিনি কথা আছিল, কথাৰ মাজত যেন সাদৃশ্য নোহোৱা হ'বলৈ দেখিব পাইছোঁ আমি। কাৰণ এই ৰাস্তাটো এটা অতি জনবহুল ৰাস্তা, ইয়াত একদম উজনিৰ পৰা ভিতৰ কৰি এইফালৰে গোটেই গাড়ী যায়। গতিকে ইমান এটা ব্যস্ততাপূৰ্ণ এটা ৰাস্তা, যদি গাঁৱলীয়া ৰাস্তা হ'ল হয় তাত ক'বলগীয়া নাছিল, কিন্তু এই ৰাস্তাটোত চাওক, মই নিজে পৰিছোঁ ৰাতিপুৱা যাওঁতে। গতিকে এইটো এটা সাংঘাতিকভাৱে এটা দুৰ্ভাগ্যজনক কথা। মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো কৈছে যে আপোনালোকে কেৱল উন্নয়নৰ কথা ক'লে নহ'ব, বৰ্তমান আপোনালোকে মঙলৈত আহক, এই পুনিয়াৰ আগত আহক, আপোনালোকে দেখিব উন্নয়নৰ নামত কি হৈ আছে। আচলতে ৰাইজ অসন্তুষ্ট। ৰাইজে এইটো কথাকে কৈছে যে পথৰ কি যি অৱস্থা, এই পথৰ অৱস্থা দেখি ৰাইজ আচলতে অসন্তুষ্ট। অকণমান ৰ'ব নেকি? কি অসুবিধা পায় আপোনালোকে ক'ব নেকি অকণমান? এই ৰাস্তাৰ পৰা আমাৰ বহুতে অসুবিধা হৈছে, মানে ৰাস্তাটো ঠিক নকৰে, যিহেতু ইমানখিনি ৰাস্তাটো বেয়া হৈছে, চবে দেখা পাইছে, জনপ্ৰতিনিধিও দেখা পাইছে। এতিয়া ৰাস্তাটো ঠিক কৰিলে আমাৰ সুবিধা হয়। এতিয়া দেখাই পাইছে আপোনালোকে যে এক্সিডেণ্ট কিমান হৈ আছে, তাৰ উপৰি এই ৰাস্তাটো এনেকুৱা, সেইটো কাৰণে আমাৰ মতে ৰাস্তাটো দুৰ্ঘটনা বহুত হৈ আছে। হয়, বহুত দুৰ্ঘটনা হৈ আছে। চৰকাৰক আমি এটাই অনুৰোধ কৰোঁ যাতে ৰাস্তাটো আমাৰ ভাল কৰি দিয়ে আৰু 4 লেন যিটো ৰাস্তাটো যাতে সোনকালে হয়, সেইটোৱে আমি অনুৰোধ কৰোঁ। এয়া হৈছে আমাৰ যি পথৰ অৱস্থা, সেই পথৰ অৱস্থা আমি দেখিছোঁ। আৰু আছে লোক স্থানীয়ভাৱে তেওঁলোকে ব্যৱসায় কৰি আছে ইয়াতে, আৰু তেওঁলোকৰ পৰা জানিব কি অৱস্থা হৈছে, আপোনালোকে কেনেকুৱা অসুবিধা? হয়, মই এই বামুণপাৰাৰ পৰা আহিছোঁ। মই মাকৈ খেতি কৰিছিলোঁ, মাকৈখিনি এতিয়া ইয়াতে আনলোড কৰিব আহিলোঁ, কিন্তু দেখা পালোঁ যে এনেকুৱা এটা কদৰ্যময় পৰিৱেশ। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে মানে চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈকে, আমাৰ বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈকে বাইপাছটো কৰিব, মানে 4 লেন কৰিব, কিন্তু তাৰ আগতে যাতে আমি ককাই ভাই বা বন্ধুসকলক যাতে হেৰুৱাব লগা নহয়, এনেকুৱা এটা ব্যৱস্থা কৰি দিব লাগে। কাৰণ আমাৰ সাংসদ এজন আছে আৰু আমাৰ বিধায়িকা এজনী আছে, গতিকে তেওঁলোকে অকণমান চলিব পৰা কৰি দিয়ক। কাৰণ যদি মানুহ মৰি, আমাৰ ভাই বন্ধুবিলাক যদি মৰি শেষে হয়, তাৰপিছত আৰু আমাৰ 4 লেনৰ কি হেৰি থাকিব? আচলতে এইটো কথা সঁচাকৈ আচলতে দুৰ্ভাগ্যজনক কথা। এটা পথ, যি পথটো আচলতে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, এইটো সামৰিক দিশৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ, যিহেতুকে এই পথেৰে যিটো চীনা সীমান্তলৈ সেনা বাহিনীৰ অহা যোৱা চলে। এই পথত এই অৱস্থা, আৰু এই পথেৰে সেনাৰ লোকসকলো যাব লাগে, সাধাৰণ ৰাইজেও যায়। গতিকে পথৰ মাজেৰে অহা যোৱা কৰিবলগীয়া হোৱাটো আচলতে দুৰ্ভাগ্যজনক কথা। গতিকে এনে পৰিস্থিতিত
ৰাইজে দাবী কৰিছে যে অনতি পলমে এই পথছোৱা মেৰামতি কৰিব লাগে আৰু মেৰামতি কৰি ইয়াতে কিছু নলা নৰ্দমাৰ সৃষ্টি কৰি হ'লেও পানী ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে। তেতিয়াহ'লে হয়তো পথছোৱা ভাল হ'ব আৰু নহ'লে এই ধৰণে জীয়াতু ভুগিব লাগিব আৰু যথেষ্ট সংখ্যক দুৰ্ঘটনাত মানুহে মৃত্যুবৰণ কৰিব লাগিব।